Hello everyone, আজি ৰেচিপি ভিডিওটো হৈছে সুজিৰে বনোৱা ইডলি হেলদি ব্ৰেকফাষ্ট লগতে নাৰিকলৰ চাটনি আৰু সকলোৱে বনাবলৈ জানে মই কেনেকৈ বনালো বলক ৰেচিপিটো আৰম্ভ কৰো গেছৰ কেৰাহী এটা উঠাই প্ৰথমতে ইয়া ঘি এচামুচ দি দিলো আৰু ইয়া কাজু বাদাম মই কেইটামান গোল্ডেন ব্ৰাউন হোৱাকৈ ফ্ৰাই কৰি লম ফ্ৰাই কৰি লোৱাৰ পিছতে ইয়াতে এতিয়া অকণমান তেল দি দিছো তেল দিয়াৰ পিছতে ইয়াতে গোটা জিৰা আধা চামুচ দি দিলো আৰু কুটি লোৱা আদা দি দিছো আৰু এইখিনি মই অলপ সময়ৰ কাৰণে ভাজি লম অলপ সময় ভাজি লোৱাৰ পিছতে ইয়াতে নৰসিংহৰ পাত কেইটামান কুটি পেলাই দি দিছো আৰু অলপ সময় ভাজি তাৰ পিছতে সুজি এবাটি ইয়াতে দি দিছো এইটো গোল্ডেন কালাৰৰ সুজি হয় আৰু খাবলৈও টেষ্টি হয় আৰু অলপ সময় সুজিখিনি ভাজি যেতে ধুনিয়া গোন্ধ এটা ওলাব তেতিয়ালৈকে ভাজি থাকিম আৰু ইয়াতে কুটি লোৱা ধনিয়া এমুঠি দি দিছো ধনিয়াখিনি দিয়াৰ পিছতো অলপ সময় ভাজি থাকিম আৰু এই মিশ্ৰণখিনি 2-3 দিনলৈকে থৈ দিব পাৰি তাৰ পিছতে যেতিয়া ইডলি খাবলৈ মন যায় তেতিয়া পানী বা গাখীৰৰ লগত মিক্স কৰি বনাব পাৰি এতিয়া আমাৰ সুজিখিনি ভাজি হৈ গল এতিয়া বাচন এটাত উলিয়াই ললো আৰু লগতে ইয়াতে চাউলৰ গুৰি 2 চামুচ দি দিলো আৰু ইয়াতে দৈ 2 চামুচ দি দিছো তাৰ পিছতে এতিয়া ভালদৰে মিলাই লম মিলাই লোৱাৰ পিছতে অলপকৈ পানী দি পেলাই ইয়া সুজিৰ ইডলি বেটাৰটো বনাই লম সুজিৰ বেটাৰটো বনাওতে একেবাৰে পনিয়া আৰু একেবাৰে ডাঠ হ'ব নালাগিব জুখতে ৰাখিব লাগিব আৰু এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিলো নিমখখিনি দিয়াৰ পিছত ভালদৰে মিলাই এই বেটাৰখিনি 10 মিনিটৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম এতিয়া ইডলিৰ লগত খাবৰ কাৰণে চাটনি এটা বনাই লম তাৰ কাৰণে মিক্সি জাৰত নাৰিকল দি দিছো আৰু ধনিয়া পাত ইয়াতে দি দিছো আৰু ইয়া নহৰু কেইফুটামান আদা এটুকুৰা আৰু কেঁচা জলকীয়া 2টা বাদাম এমুঠি আৰু ইয়াতে ভজা বুটৰ চানা দি দিছো জিৰা আধা চামুচ দৈ 2 চামুচ দি দিম লগতে সোৱাদ অনুযায়ী নিমখ আৰু অকণমান পানী দি দিম তাৰ পিছতে গ্ৰাইণ্ড কৰি পেলাই চাটনিখন বনাই লম এতিয়া চাটনিত দিয়া তাৰকাটো মাৰিবৰ কাৰণে ইয়া কেৰাহী এটাত মিঠাতেল অকণমান দি দিছো লগতে ইয়াতে সৰিয়হ এচামুচ ফুটাই লম সৰিয়হখিনি ফুটাৰ পিছতে গোটা জিৰা আধা চামুচ ইয়াতে দি দিছো তাৰ পিছতে শুকান জলকীয়া কেইটামান দি দিছো আৰু নৰসিংহৰ পাত আৰু ধনিয়া পাতো দি দিছো লগতে অকণমান হিং দি দিছো হিংটো দিলে খুব ধুনিয়া এটা গোন্ধ ওলাই আৰু খাবলৈও টেষ্টি হয় এইখিনি অলপ সময় ভাজি তাৰ পিছত নমাই থৈ ইয়া চাটনিত মিলাই দিম এই চাটনি ইডলিৰ লগতো খায় কিন্তু ভাতৰ লগতো খাই বহুত বেছি ভাল লাগে 10 মিনিটৰ পিছত এতিয়া বেটাৰখিনি চাইছো আৰু ধুনিয়া পাৰফেক্ট হৈ আছে আৰু এতিয়া ইয়াতে বেকিং সোডা অকণমান দি দিম আৰু বেকিং পাউডাৰ আধা চামুচ দি দিম আৰু অকণমান পানী দি পেলাই ভালদৰে মিলাই লম তাৰ পিছতে আমাৰ ইডলিৰ বেটাৰটো ৰেডি হৈ গল আৰু আজি মই ইডলি ষ্টেণ্ডতে বনাম তাৰ কাৰণে মই ইডলি ষ্টেণ্ডত প্ৰথমতে মই ঘি অকণমান সানি লৈছো ঘিটো সানি ললে আমাৰ ইডলি কিটা খুব ধুনিয়াকৈ ওলাই আহিব বেকিং পাউডাৰ বা বেকিং সোডা দিয়াৰ পিছত বেটাৰটো বেছি সময় থব নালাগে লগে লগে বনাব পাৰিলে ভাল হয় তাৰ কাৰণে মই ইয়া ইডলি ষ্টেণ্ডত ইয়া মই দি দিছো বেটাৰ অলপকৈ দি পেলাই গোটেই ইডলিখিনি মই সজাই লম আৰু আজি ইডলিখিনি মই ৰাইচ কুকাৰতে বনাম তাৰ কাৰণে গৰম পানী হ'বলৈ দি দিছো আৰু সসপেনতো গৰম পানী বনাই পেলাই ইয়া ইডলি বনাব পৰা যায় আৰু এতিয়া দিয়া হৈ গল আৰু ওপৰত ভাজি থোৱা কাজু বাদাম এটাকৈ দি দিছো তেতিয়া দেখিবলৈও ধুনিয়া হ'ব আৰু খাবলৈও টেষ্টি হ'ব এয়া ৰাইচ কুকাৰত ইডলি ষ্টেণ্ডটো সোমাই দিলো আৰু 12 বা 15 মিনিটৰ ভিতৰতে আমাৰ ষ্টিম হৈ যাব
12 মিনিটৰ পিছত ৰাইচ কুকাৰৰ পৰা ইডলিকেইটা উলিয়ালোঁ আৰু অলপ ঠাণ্ডা হোৱাৰ পিছতে এটা এটাকৈ ইডলি উলিয়াই ল'ম। ইডলিকেইটা উলিয়াই প্লেট এখনত সাৰ্ভ কৰি লৈছোঁ। এই ইডলি গৰমে গৰমে খাই বেছি ভাল লাগে, কিন্তু ঠাণ্ডা হ'লেও সফ্ট হৈ থাকে আৰু খাবলৈ বহুত টেষ্টি হয় আৰু হেল্দি হয়। আৰু এয়া ঘৰতেই বনোৱা নাৰিকলৰ চাটনিৰ লগত খাবলৈ আৰু বেছি সোৱাদ লাগে। আৰু এটা মই ফালিও দেখাইছোঁ। আৰু আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।